যে ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিম যিসকলে 2025 চনত ৰিচাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিলে বহু কেইগৰাকী ৰিচাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰাই ৰিচাৰ্চ কৰি আছো সুবিধাটো আমাকো দিব লাগে সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিচাৰ্চ আৰম্ভ কৰা সকলো ৰিচাৰ্চ স্কলাৰৰ কাৰণে এক্সটেন্ড কৰিছো ই আগতে আছিল অকল 2025 চনত ৰিচাৰ্চত সোমোৱা ষ্টুডেন্ট স্কলাৰ খিনিৰ কাৰণে কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যিসকলে ৰিচাৰ্চ কৰি আছে অৰ্থাৎ যাৰ ৰিচাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গল 21ত সোমোৱা 22ত সোমোৱা 23ত সোমোৱা 24ত সোমোৱা 25ত সোমোৱা সকলোলৈকে আমি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে ৰিচাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব আজি ৰাজ্য চৰকাৰৰ কেবিনেটে 49.5880 কোটি টকাৰে ৰাফলি 50 crores বুলি আমি ক'ব পাৰো টকা বেৰে বদৰপুৰ টাউনত এটা ওয়াটাৰ সাপ্লাই স্কিম নিৰ্মাণত অনুমোদন জনাইছে এই ওয়াটাৰ সাপ্লাই স্কিমটো জুনে নিৰ্মাণ কৰিব 7 বছৰৰ কাৰণে তেওঁলোকে মেইনটেইনো কৰিব লাগিব শিলচৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো এটো হাইলাকান্দি শ্ৰীভূমি বদৰপুৰ সবতে আমি বনাম লালা এই গুটেই শিলচৰ কেবিনেটত আমি লোৱা প্ৰস্তাৱসমূহ আজি আমি গুটেই কেটা কাৰ্যকৰী হৈ গল আৰু একো বাকি নাই আমি প্ৰমিস কৰিছিলো লালাৰ কাৰণে বদৰপুৰৰ কাৰণে হাইলাকান্দিৰ কাৰণে কৰিমগঞ্জৰ কাৰণে 4টা স্কিমে আজি আমি আমাৰ একাধিক্ৰমে হৈ গল লাষ্ট আছিল আমাৰ বদৰপুৰ আজি বদৰপুৰটো হৈ গল আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কন্ট্ৰাক্টৰ তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এসেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰাক্টৰ সকলে পেমেন্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰমেন্স গ্যাৰান্টি আমাৰ লগত জমা আছিল আমি জল জীৱন মিছনৰ কন্ট্ৰাক্টৰ সকলক পাৰফৰমেন্স গ্যাৰান্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে বা কন্ট্ৰাক্টৰ সকলে পাবলৈ সক্ষম হ'ব আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জল জীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা ক্যাটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক সমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেন্ট স্কিম বা ক্যাশ প্ৰমোশন দিছিলো কিন্তু যিটো দিনৰ পৰা প্ৰমোশন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশনটো কাৰ্যকৰী হৈছিল কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দা পাৰপাস অফ কাউন্টিং সিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিল
সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোচনটো আমি কাউণ্ট কৰিম ইয়াৰ ফলত এছিষ্টেণ্ট প্ৰফেচাৰজন এছ'চিয়েট হোৱা এছ'চিয়েটজন প্ৰফেচাৰ হোৱা এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব খালি তেওঁলোকৰ প্ৰমোচনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই আমি প্ৰমোচনটো কাউণ্ট কৰিম ফলত তেওঁলোকৰ নেক্সট প্ৰমোচন পাবৰ কাৰণে যেটো ইলিজিবিলিটি পিৰিয়ড হেতু বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব আজি আমাৰ মিছন বসুন্ধৰাটো আমি বহু কেইখন মাটিৰ আবেদন নিষ্পত্তি কৰোঁ ধেমাজি টাউনৰ 1742 খন দৰং লখিমপুৰ বিশ্বনাথ কামৰূপ গোৱালপাৰা বৰপেটা নগাঁৱৰ 299 খন যোৰহাট গোৱালপাৰা ডিব্ৰুগড় মাজুলী লখিমপুৰ বজালী শ্ৰীভূমি 190 খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3 আমি যিখিনি নামঘৰ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা 2 মাহৰ পৰা প্ৰচেষ্টা চলাই আহিছো প্ৰায় 80% কাম আমি সমাপ্ত কৰিলো 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে মটক মানুহ বাস কৰে মৰাণ মানুহ বাস কৰে চুতীয়া বাস কৰে গোৰ্খা বাস কৰে টি গাৰ্ডেন আদিবাসী আৰু কোচ ৰাজবংশী এই গোটেই কেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম সকলেও মাটিৰ পট্টা পাব মৰাণ সকলেও মাটিৰ পট্টা পাব মটক সকলেও মাটিৰ পট্টা পাব চুতীয়া সকলেও মাটিৰ পট্টা পাব গোৰ্খা সকলেও মাটিৰ পট্টা পাব চাহ জনজাতি আদিবাসী সকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি সমাধান হ'ল কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটিবাৰীৰ সমস্যা আছিল সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে মুঠৰ ওপৰত কেবিনেটত এইকেইটাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে